So dear students, তোমালোকে যিসকলে আজমল সুপাৰ 40ত এক্সাম দিবা তেওঁলোকৰ বাবে এই ভিডিঅ'খন হয়। ইয়াত সিলেবাসটো আমি ডিসকাস কৰিম আৰু সিলেবাসত কোনটো সাবজেক্টত কিমান মাৰ্ক থাকিব সেইটো আমি ডিসকাস কৰিম। ইয়াত প্ৰথমতে আছে স্কলাৰ এডমিশন কাম স্কলাৰশিপ টেষ্ট 2026 ফৰ ক্লাছ 11 অৰ্থাৎ ক্লাছ 10ত যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে 11ত যে যাব তেওঁলোকৰ বাবে হয় এইটো আৰু এইটো প্লাছ কি হ'ব 4 marks for each correct answer -1 যদি ভুল হৈ যায় তেনেহলে 1 মার্ক মাইনাস হ'ব আৰু 0 এটো কার বাবে যদি অ্যাটেম্প নকৰে অর্থাৎ কোনো অ্যানসার করা নাই তার কারণে প্লাসও নহব মাইনাসও নহব 0 থাকিব আৰু যদি ভুল হৈ যায় তেনেহলে 1 নম্বৰ কমি যাব। ইয়াত এতিয়া সাবজেক্ট ওয়াইজ ইংলিশত কেইটা কোশ্চেন থাকিব 15টা কোশ্চেন থাকিব মার্ক 60, ফিজিক্সত 15 কোশ্চেন মার্ক 60, কেমিস্ট্রি 15 কোশ্চেন মার্ক 60, বায়োলজি 15 কোশ্চেন মার্ক 60, ম্যাথমেটিক্স 30 কোশ্চেন মার্ক 120 আৰু ৰিজনিঙত কিমান থাকিব 10 কোশ্চেনস নাম্বার অফ কোশ্চেন 10 আৰু মার্ক কিমান 40 অর্থাৎ 100 কোশ্চেনস থাকিব 100 আৰু তাৰ মার্ক থাকিব 400। এইখিনি আমি দেখা পালো। এতিয়া এটা সাবজেক্ট ওয়াইজত কি টপিক আছে আমাৰ সিলেবাসটো চাম। সো ইয়াত দিয়া আছে ডিটেইলড সিলেবাস ফর ক্লাস 11 টেস্ট বেসড অন ক্লাস 9 and 10 কোর্স 9 আৰু 10 এর পৰাই কোশ্চেন বিলাক থাকিব। ম্যাথমেটিক্স নাম্বার সিস্টেম সংখ্যা প্ৰণালী পলিনোমিয়ালস বহুপদ পেয়ার অফ লিনিয়ার ইকুয়েশনস ইন টু ভেরিয়েবলস অর্থাৎ দুটা চলকৰ রৈখিক সমীকৰণৰ জোৰ কোয়াড্রেটিক ইকুয়েশন বহুপদ অ্যারিথমেটিক প্রোগ্রেশন সমান্তর প্রগতি কোঅর্ডিনেট জিওমেট্রি স্থানাঙ্ক জ্যামিতি ট্রাইকোনোমেট্রি আপ ইন অ্যাপ্লিকেশন অর্থাৎ ট্রিকোনোমেট্রির অ্যাপ্লিকেশন প্রয়োগ আর ব্যবহার দুয়োটার পৰাই কিন্তু কোয়েশ্চন থাকিব। প্রবাবিলিটি সম্ভাৱিতা ট্রায়াঙ্গেল ত্রিভুজ কোয়াড্রিলেটারেল চতুর্ভুজ সার্কেল বৃত্ত মেনসুরেশন অর্থাৎ পরিমাপ স্ট্যাটিস্টিক্স পরিসংখ্যা এইকেইটা ম্যাথমেটিক্সৰ সিলেবাস। আৰু এতিয়া সায়েন্স ক্লাস 2 নম্বৰত আছে সায়েন্স। সো সায়েন্সত তিনিটা ভাগ আছে ফিজিক্সৰ পৰা থাকিব লাইট রিফ্লেকশন এন্ড রিফ্রেকশন অর্থাৎ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ইলেক্ট্রিসিটি বিদ্যুৎ ম্যাগনেটিক এফেক্টস অফ ইলেকট্রিক্যাল কারেন্ট অর্থাৎ চুম্বকৰ প্রভাব ইলেকট্রিক্যাল কারেন্ট বিদ্যুৎ প্রবাহৰ চুম্বকীয় প্রক্রিয়া যেটো চ্যাপ্টার আছে তারপর থাকিব বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া হিউম্যান আই মানুহৰ চকু এন্ড কালারফুল ওয়ার্ল্ড আৰু ৰঙীন পৃথিৱী সোর্সেস অফ এনার্জি শক্তিৰ উৎস স্পিড এন্ড ভেলোসিটি এটো হৈছে আমাৰ দ্ৰুতি আৰু বেগ আৰু দ্ৰুতি ইকুয়েশনস অফ মোশন অর্থাৎ গতিৰ সমীকৰণ গ্রাফস অফ মোশন গতিৰ গ্রাফ যেটো আছে এটো আৰু মোশন আন্ডার গ্রাভিটি অর্থাৎ গ্রাভিটি মধ্যাকৰ্ষণিক বলৰ গতি নিউটনস ল অফ মোশন নিউটনৰ গতিৰ সূত্ৰ আৰু ওয়ার্ক এনার্জি এন্ড পাওয়ার আৰু কাৰ্য শক্তি আৰু ক্ষমতা গ্ৰেভিটেশন অর্থাৎ আমাৰ কি মহাকৰ্ষণ। এতিয়া কেমিস্ট্রি পার্ট 2 আছে কেমিস্ট্রি ম্যাটার ইন আওয়ার সারাউন্ডিং আমাৰ চাৰিওফালৰ পদাৰ্থ ইজ ম্যাটার অ্যারাউন্ড আস পিওর যে আমাৰ চাৰিওফালে থকা পদাৰ্থবোৰ বিশুদ্ধ নে এটমস এন্ড মলিকুলস এইটো হৈছে আমাৰ অণু আৰু পৰমাণু স্ট্রাকচার অফ এটমৰ অর্থাৎ অণুৰ গঠন পরমাণুর গঠন কেমিক্যাল রিয়াকশন এন্ড ইকুয়েশনস যে এইটো রাসায়নিক বিক্রিয়া আৰু সমীকরণ এসিডস অর্থাৎ এসিড বেসেস এন্ড সল্টস অম্ল ক্ষারক আৰু লবণ মেটেলস এন্ড নন মেটেলস অর্থাৎ ধাতু আৰু অধাতু কার্বন এন্ড ইটস কম্পাউন্ড কার্বন আৰু তাৰ যৌগ পেরিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস এটো হৈছে মৌলৰ পৰ্যায়বৃত্ত তালিকা
সো এইকেইটা গ'ল আমাৰ কেমিষ্ট্ৰিৰ পৰা। এতিয়া আহিব আমাৰ বায়'লজি। সো বায়'লজিত আচলতে কি আছে, সেল দ্য ফান্ডামেন্টাল ইউনিট অফ লাইফ, অর্থাৎ কোষ, জীবন প্রক্রিয়ার মৌলিক একক কোষ। টিস্যুজ, এইটো হৈছে আমাৰ কলা। ডাইভাৰ্চিটি ইন লিভিং অৰ্গেনিজম, জৈৱিক, এইটো আচলতে জৈৱ বৈচিত্ৰ্য। লাইফ প্ৰচেছ, জীৱন প্ৰক্ৰিয়া। কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন, অৰ্থাৎ জীৱৰ যিবিলাক নিৰ্ভৰশীলতা, সেইটো হৈছে কোঅৰ্ডিনেশ্যন। হেৰিডিটি এণ্ড ইভলিউশ্যন, অৰ্থাৎ বংশগতি আৰু ক্ৰম বিকাশ। এইকেইটা গ'ল আমাৰ বায়'লজি। এতিয়া আহিল আমাৰ ইংলিছত কি আছে, এটা ৰৈ গ'ল ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজম, অৰ্থাৎ জীৱৰ বংশগতি। এতিয়া আহিল আমাৰ ইংলিছত আছে টেন্স, ভইচ, ভকেবুলারি এণ্ড ইৰৰ কাৰেকশ্যন, অৰ্থাৎ শব্দকক আৰু ভুলৰ শুধৰণি। প্ৰিপজিশ্যন থাকিব, টেগ কুৱেশ্যন থাকিব, ডিটাৰমিনাৰ্ছ থাকিব, নেৰেশ্যন এণ্ড চিন্থেচিছ অফ চেণ্টেন্সেছ, অৰ্থাৎ সৰল বাক্য, জটিল বাক্য, মিশ্ৰ বাক্য, কমপ্লেক্স চেণ্টেন্স, চিম্পল চেণ্টেন্স আৰু কম্পাউণ্ড চেণ্টেন্স, এইবিলাকৰ পৰাও কুৱেশ্যন থাকিব। এতিয়া আহিল আমাৰ মেণ্টেল এবিলিটি টেষ্ট এণ্ড ৰিজনিং। এইটো প্ৰথমত আছে লজিকেল ৰিজনিং, ষ্টেটমেণ্টছ এণ্ড কনক্লুজনছ, অৰ্থাৎ কিছুমান ষ্টেটমেণ্ট দিয়া থাকিব, তাৰ কনক্লুজন, সামৰণিটো কি হ'ব সেইটো আমাক বাহিৰ কৰিব লাগিব। আৰ্গুমেণ্টছ এণ্ড এজাম্পশ্যন, আৰ্গুমেণ্ট তৰ্ক আৰু এজাম্পশ্যন ধাৰণা। চিলজিজম, নাম্বাৰ চিৰিজ এণ্ড পেটাৰ্ণ, এইকেইটা থাকিব লজিকেল ৰিজনিং। আৰু মেথামেটিকেল ৰিজনিং কিছুমান থাকিব, নাম্বাৰ এণ্ড অপাৰেশ্যনছ, সংখ্যা আৰু তাৰ অপাৰেশ্যন, এলজেব্ৰিক এক্সপ্ৰেশ্যন এণ্ড ইকুৱেশ্যন, জিঅ'মেট্ৰি এণ্ড মেনচুৰেশ্যন, ডেটা এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন। চ' এইকেইটা হৈছে আমাৰ মেণ্টেল এবিলিটি টেষ্টৰ চিলেবাছ। এতিয়া আৰু কেইটা আছে ইয়াত, নন ভাৰ্বেল ৰিজনিং কিছুমান থাকিব, ভিজুৱেল পাজলছ এণ্ড পেটাৰ্নছ, অৰ্থাৎ নন ভাৰ্বেল যিবিলাক, সেইবিলাক ভাষা দি কুৱেশ্যন নাথাকিব, তাত কিছুমান পিকচাৰ থাকিব, সেই পিকচাৰবিলাকৰ পৰা এইটো কোৱা হয় নন ভাৰ্বেল ৰিজনিং। মিৰৰ, অৰ্থাৎ দাপোন, ইমেজেছ এণ্ড ৰিফ্লেকশ্যন। চ' দাপোনৰ কি, ইমেজ, ছবি আৰু প্ৰতিফলন। কিউবছ এণ্ড ডাইচ, তাত কি থাকিব, পিকচাৰ দিয়া থাকিব, কিউব আৰু ডাইচৰ কিছুমান পিকচাৰ দিয়া থাকিব, তাৰ পৰা কুৱেশ্যন থাকিব। পেপাৰ ফল্ডিং এণ্ড কাটিং, অৰ্থাৎ পেপাৰ যেতিয়া আমি কাগজ ভাঁজ কৰি কিছুমান আকৃতি দিওঁ, তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন থাকিব। এতিয়া হৈছে ভাৰ্বেল ৰিজনিং এনালাইচিছ এণ্ড ৰিলেশ্যনশ্বিপ, এইটো কুৱেশ্যন দিয়া থাকিব, কিছুমান কুৱেশ্যন থাকিব আৰু তাৰ কি কৰিব লাগিব, আমাৰ ৰিজনিঙৰ পৰা উত্তৰবিলাক বাহিৰ কৰিব লাগিব। ৱৰ্ড ফৰ্মেশ্যন এণ্ড পেটাৰ্ণ, কোডিং এণ্ড ডিকোডিং, ক্লাছিফিকেশ্যন এণ্ড কেটেগৰাইজেশ্যন। আৰু 5ত আছে ক্ৰিটিকেল থিংকিং, আইডেণ্টিফাইং বায়াছ এণ্ড এজাম্পশ্যন, ইভেলুৱেশ্যন, আৰ্গুমেণ্টছ এণ্ড এভিডেন্স, মেকিং ইনফাৰেঞ্চ এণ্ড ড্ৰয়িং কনক্লুজন, ৰিজনিং, মৰাল এণ্ড ইথিকেল ডাইলেমাছ। চ' এইকেইটা কুৱেশ্যন এইকেইটা হৈছে আমাৰ চিলেবাছ। ইয়াৰ পৰাই কুৱেশ্যন থাকিব, তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা আৰু পিছত তোমালোকে ধুনীয়াকৈ এই টপিক হিচাপতে তোমালোকে নিজকে প্ৰিপেয়াৰ কৰি পৰীক্ষাটো ধুনীয়াকৈ দিব পাৰা। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ভেৰি মাছ।